দৰিদ্ৰ পৰিয়ালৰ অসহায় যুৱক চাহানুৰ ইছলামে চিকিৎসাৰ বাবে সহায় বিচাৰে। বিলাসীপাৰা সমজিৰাৰ অন্তৰ্গত চিলকি খাটা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক চাহানুৰ ইছলামৰ পিতা ইছলাম শেখ বৰ্তমান গুৰুতৰ অসুস্থতাৰ বাবে কোচবিহাৰৰ পাটনা নিউৰো এণ্ড অৰ্থ হাস্পতালত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে চাহানুৰ ইছলাম দীৰ্ঘদিন ধৰি স্নায়ু আৰু অৰ্থপেডিক সমস্যাত ভুগি আহিছে। চিকিৎসকে জৰুৰী আৰু দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন বুলি জনাইছে। কিন্তু দৰিদ্ৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা অত্যন্ত দুৰ্বল হোৱাৰ বাবে ব্যয়বহুল চিকিৎসা চলাই নিয়া সম্ভৱ হৈ উঠা নাই। এনে পৰিস্থিতিত পৰিয়ালটোৱে সমাজৰ সহৃদয় ব্যক্তি, সমাজসেৱী সংগঠন তথা চৰকাৰী বিভাগসমূহৰ ওচৰত চাহানুৰ ইছলামৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় আগবঢ়াবলৈ কাটৰ অনুৰোধ জনাইছে। সহায়ৰ হাত আগবঢ়ালে এতিয়া অসহায় পৰিয়ালৰ এজন যুৱকৰ জীৱন ৰক্ষা পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব বুলি পৰিয়ালটোৱে আশা প্ৰকাশ কৰিছে। যোগাযোগৰ নম্বৰ হৈছে 6002086027। আপোনালোকে সহায় কৰিবলৈ হলে এই নম্বৰত ফোন পে কৰিব পাৰিব বা স্কেনত দিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, BLP লাইভ 24। আর অল্প মোক ড্রাইভার ভাইগুলো অল্প সহযোগিতা করেন ভাই, তোমরা গেলে করলে কি যেন মোর ঠিকঠাকটাও ভালো হবে ভাই, একটু সহায় করেন ভাই। ড্রাইভার ভাইগুলো খুব লাগছেন ভাই, ইউনিয়ন বা আরও সংগঠন জি আছে ভাই, সেগুলো সাহায্য করেন ভাই। আমার পায়ের হাড্ডিগুলো, পাতার হাড্ডিগুলো সব ভাঙে গেছে ভাই, 2 লাখ টাকার মতন বাজেট দিছে ভাই, সহযোগিতা করেন ভাই। আমার স্ক্রিনে দেওয়া আছে আমার আইডি থেকে, মোর ফেসবুকত ভাই যেটা স্ক্রিনের দেওয়া আছে ওটার নাম আসবে মুর্শিদা বেগম। মোর বউয়ের একাউন্টত মোর এটা ফোনপে আছে, ফোনপেটা মোর লগতে আছে মোবাইলটা।